এই সংবাদমেলত উপস্থিত থাকিব পৰা ওদালগুৰি জিলা নেমচুৰ সভাপতি ইছলাম ডাঙৰীয়া, কলাইগাঁও আঞ্চলিক আমচুৰ বিষয়ববীয়া তথা ওদালগুৰি জিলা আমচুৰ উপ সভাপতিকে আদি কৰি বিভিন্ন বিভাগত থকা বিষয়ববীয়া তথা এবি আমচুৰ বিষয়ববীয়া, আজি আমি যৌথভাৱে তিনিটা সংগঠনে মিলি কলাইগাঁৱত এক সংবাদমেলৰ আয়োজন কৰিবলগীয়া এইকাৰণে হৈছে যে যোৱা ইংৰাজী 17/7/2024 তাৰিখ পানেৰী থানাৰ অন্তৰ্গত খ্ৰীষ্টিয়ানপাৰা নামৰ এখন গাঁৱৰ পৰা এজনী মুছলিম ছোৱালী, তাইৰ নাম মিছ মৰ্জিনা বেগম, তাই কলাইগাঁৱৰ এজন হিন্দু ল'ৰা, যুৱকজনৰ নাম হ'ল ধনজিত ৰায়, তেখেতৰ পিতৃৰ নাম দুলাল ৰায়। তেখেতে ফুচুলাই মানে নিজকে মুছলমান পৰিচয় দি এই যুৱকজনে ছোৱালীজনীক তাৰ পৰা পলুৱাই লৈ গৈছে। পলুৱাই লৈ যোৱাৰ পিছত পানেৰী থানাত ভুক্তভোগী পৰিয়ালে, ছোৱালীৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছে। এজাহাৰ দাখিল কৰাৰ পিছতো পানেৰী থানাই কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। আমি ওদালগুৰি জিলা আমচুৰ পৰা কলাইগাঁও আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমি এখনি মেমৰেণ্ডম আমি ছাবমিট কৰিছিলোঁ ভেৰগাঁও মহকুমা আৰক্ষী বিষয়াজনক। তেখেতৰ তেখেতে যিটো আশ্বাস দিছিলে আমাক মানে ছোৱালীজনী উদ্ধাৰ কৰি দিম বুলি, কিন্তু আজিৰ তাৰিখতো ছোৱালীজনী উদ্ধাৰ কৰিব নোৱাৰিলে। আমি এই বিষয়টো ওদালগুৰি জিলা আৰক্ষী অধীক্ষক মহোদয়কো আমি অৱগত কৰাইছিলোঁ। তেখেতেও আমাক আশ্বাস দিছে ছোৱালীজনীক উদ্ধাৰ কৰি দিব, কিন্তু আজিৰ তাৰিখতো ছোৱালীজনীক কোনো ধৰণৰ মানে উদ্ধাৰ কোনো লক্ষণ আমি দেখা নাই। তো আমি ল'ৰাৰ অভিভাৱকো অনুৰোধ কৰি ছোৱালীজনীক, যিহেতু আপোনাৰ ল'ৰা, আপুনি নিশ্চয় আছে, ছোৱালীজনীক উদ্ধাৰ কৰি দিয়ক, আমাক ছোৱালীজনী লাগে, উদ্ধাৰৰ ক্ষেত্ৰত আপুনি সহায় কৰক। তো ল'ৰাৰ বাপেকক কোনো ধৰণৰ ইয়াতে গাৰ্জিয়ানে কোনো ধৰণৰ গুৰুত্ব, প্ৰশাসন ওদালগুৰি জিলা প্ৰশাসনটো এই ক্ষেত্ৰত একদম সম্পূৰ্ণভাৱে মানে নিষ্ক্ৰিয় ভূমিকা পালন কৰিছে। আমাৰ সন্দেহ হৈছে যে ইয়াত কি ৰহস্য থাকিব পাৰে। আমি আজিৰ এই সংবাদমেলৰ জৰিয়তে অসমৰ গৃহ বিভাগৰ দায়িত্বত থকা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি জনাব বিচাৰিছোঁ যে আপোনাৰ এই ওদালগুৰি জিলাত থকা প্ৰশাসন বিভাগটো কি সম্পূৰ্ণভাৱে নিষ্ক্ৰিয় হৈছে নেকি, এইটো আমাৰ সন্দেহ হৈছে। কাৰণ এইকাৰণে সন্দেহ হৈছে, আজিৰ তাৰিখত এটা সৰু কেছ, ল'ৰাজনৰ মোবাইল অন আছিলে, ছোৱালীজনীৰ মোবাইল অন আছিলে। এছডিপিঅ' ছাৰে আমাৰ আগৰ পৰা ছোৱালীজনীক ফোন কৰিছিলে, ছোৱালীজনী ফোনটো ৰিচিভ নকৰিলে। তো মোবাইল অন থকাৰ অৱস্থাটো, তেওঁলোকে লোকেলত থকাৰ অৱস্থাটো কিয় প্ৰশাসনে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব পৰা নাই? ইয়াত কি ৰহস্য আছে, তেওঁলোকক ফাঁচি কৰিব লাগে। আজি আমি তেওঁলোকক ক'ব বিচাৰিছোঁ যে আজিৰ এই সংবাদমেলৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ যে আমি 24 ঘণ্টা সময় আৰু আপোনালোকক দিছোঁ। 24 ঘণ্টাৰ ভিতৰত আপোনালোকে ল'ৰা ছোৱালী হাজিৰ কৰিব লাগে। ছোৱালীজনী যদি মেচুৱেৰ্ড হৈছে, আমাৰ ক'বলগীয়া একো নাথাকিব, আপোনালোকে হাজিৰ কৰক। ছোৱালী মুখেৰে যদি কয় যে নাই মই ইয়াৰ লগত যাব পাৰে, কিন্তু এটা কথাই আমাৰ মানে ডাউট হৈছে, ছোৱালীজনী কি কিডনেপ কৰি লৈ আনিছে নেকি, ছোৱালীজনী কি হালত কি অৱস্থাত ৰাখিছে, তেওঁলোকে মানে উদ্ধাৰ কৰিব লাগে। উদ্ধাৰ কৰাৰ পিছত আমি সম্পূৰ্ণ মানে তথ্য এনেকৈ হ'ব পাৰে যে ছোৱালীজনীক কিবা মিছ আণ্ডাৰষ্টেণ্ডিঙত বা কিবা ভুল বুজাবুজিতো লৈ আনিব পাৰে, মানে মিছা কিবা প্ৰলোভন লৈ আনিব পাৰে। সেইকাৰণে ছোৱালীজনীক উদ্ধাৰ কৰিব লাগে, ছোৱালীৰ মুখৰ পৰা আমি বাক্যশাৰী শুনিব লাগে। তো আমি আজিও কলাইগাঁৱত থানাত এখনি এজাহাৰ দাখিল কৰিলোঁ। আমচু, নেমচু, এবি আমচু তিনিটা সংগঠনে আজি আমি ইয়াৰ পৰা আমি এখন এজাহাৰ দাখিল কৰিছোঁ। আমি কলাইগাঁও আৰক্ষী থানাৰ মানে ভাৰপ্ৰাপ্ত মহোদয়কো আমি কেইদিনমান আগত মৌখিকভাৱে অৱগত কৰাইছিলোঁ যে এই ক্ষেত্ৰত ছাৰ আপুনিও কিছু আমাক সহায় কৰক। তেখেতৰ পৰা কোনো ধৰণৰ সহায় আমি পোৱা নাই। তো আমি এতিয়াৰ পৰা আৰু 24 ঘণ্টা সময় দিছোঁ। 24 ঘণ্টাৰ ভিতৰত যদি ল'ৰা ছোৱালী উদ্ধাৰ নহয়, তেতিয়াহ'লে আমি গণতান্ত্ৰিকভাৱে আন্দোলন ল'বলৈ বাধ্য হ'ম। আমাৰ কাৰ্যসূচীসমূহ এনেকৈ হ'ব, আমাৰ ধাৰাবাহিকভাৱে গণতান্ত্ৰিক আন্দোলন হ'ব। প্ৰথম আন্দোলন হ'ব মুখ্যমন্ত্ৰী গৃহ বিভাগত দায়িত্ব থকা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰতিমূৰ্তি দাহ কৰিম আমি 24 ঘণ্টাৰ পিছত। তাৰপিছত
আমাৰ অৱস্থান ধৰ্মঘট হ'ব, 2-3 হাজাৰ 4 হাজাৰ মানুহ লৈ আমি পথ অৱৰোধ কৰিম। তেনেকৈ আমাৰ আন্দোলনবিলাক মানে হৈয়ে থাকিব, এটাৰ পিছত এটা, যেতিয়ালৈকে ল'ৰা ছোৱালী উদ্ধাৰ নহ'ব আমাৰ ধাৰাবাহিকভাৱে আন্দোলন চলিয়ে থাকিব। এইটো যিটো আন্দোলন আমাৰ আৰম্ভ হৈছে আজিৰ পৰা, এই আন্দোলন আমাৰ স্থগিত নহয়। যেতিয়ালৈকে আমি ল'ৰা ছোৱালী উদ্ধাৰ কৰি নিদিব প্ৰশাসনে, তেতিয়ালৈকে এই আৰু আমাৰ আন্দোলন স্থগিত নহয়। হয়, আমাৰ প্ৰেছ মিটত আমাৰ পোনপ্ৰথমে সাংবাদিক বন্ধুসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ওদালগুৰি জিলা উপসভাপতি মইনুল হক আৰু জাকিৰ হুছেইন, লগতে ABM চাইনুল শইকীয়া আদি কৰি আমাৰ তিনিটা সংগঠনৰ দল সংগঠনৰ নেতাবৰ্গ আমাৰ আছে। যিহেতু আমাৰ এই কাৰ্যসূচীৰ উপযুক্ত বক্তাই কৈ গৈছে যে আজি 15 দিন উকলি গ'ল। খ্ৰীষ্টানপাৰা পানেৰী থানা অন্তৰ্গত মৰ্জিনা বেগমক মানে কলাইগাঁৱৰ এজন দুষ্কৃতকাৰী তেওঁ কিডনেপ কৰি লৈ আহিছে। তেওঁ হৈছে দুলাল ৰয়ৰ পুত্ৰ ধনজিত ৰয়। তেখেতে কিডনেপ কৰি আনি আজি 15 দিন হ'ল, কোনো সন্দেহ নাই। যদিও ভিক্টিম পৰিয়ালে পানেৰী থানাত এজাহাৰ দিয়াৰ পিছতো কোনো ধৰণৰ ইনিটিভ একশ্যন জিলা প্ৰশাসনে লোৱা নাই। গতিকে আমি ওদালগুৰি জিলা নেমচিৰ পৰা তীব্ৰ নিন্দা জ্ঞাপন কৰিছোঁ যে অসমৰ ভিতৰত ওদালগুৰি জিলা প্ৰশাসন একদম নিষ্ক্ৰিয় ভূমিকা পালন কৰি আছে। আৰু ইয়াৰ আঁৰত কি আছে? কাৰণ ছোৱালীজন হ'ল এটা মুছলিম কমিউনিটিৰ পৰা বিলং কৰে আৰু ল'ৰাজনে এজন হিন্দু পৰিয়ালৰ পৰা বিলং কৰে। গতিকে এই এইটো পৰিৱেশ লৈ কমিউনেল ভায়োলেন্স ক্ৰিয়েট হোৱা এটা পৰিৱেশ মানে উন্নতি আমাৰ পৰিলক্ষিত হৈছে। গতিকে সেই কাৰণে আমি আজি প্ৰেছ মিট দিয়াৰ এইটো কাৰণ হৈছে যে আমি বহুত মানে মৌখিকভাৱে আৰু ধৰক ভেৰগাঁও জিলা প্ৰশাসনৰ যিটো SDPO ছাৰক আমি লগ কৰি মানে মেমৰেণ্ডাম দিয়া হৈছিল। তাৰপিছত মৌখিকভাৱে কথা হৈছিলে, SP ছাৰকো আমি অৱগত কৰাইছোঁ। আৰু পানেৰী থানাৰ বিষয় বিভাগসকলকো আমাৰ কথা হৈছে। আৰু শীঘ্ৰে আমি এই তিনিটা দল সংগঠন মিলি আমি কলাইগাঁও থানাত আজি এজাহাৰ দিলোঁ। তো তেনেকৈ কলাইগাঁও থানাত এজাহাৰ দিয়াৰ আগতো আমি অভাৰ টেলিফোনত আমাৰ ছাৰৰ লগত মৌখিকভাৱে আমি কথা হৈছিল, কিন্তু কোনো ধৰণৰ এই বিষয়ত গুৰুত্ব আৰোপ কৰা নাই। কিয় কৰা নাই এইটো ৰহস্য আমি ক'ব পৰা নাই। গতিকে এইটো খুব মানে নিন্দনীয় বিষয়, যিহেতু আজিৰ এই বৰ্তমান 5G জেনেৰেশ্যনত এতিয়া এজন ল'ৰা ক'ত লুকাই আছে বা ছোৱালী ক'ত লুকাই আছে, আল্টিমেটলি দুইজনৰো আপোনাৰ মোবাইল টেলিফোন অন আছে। গতিকে মোবাইল ট্ৰেকিং কৰিলে ক'ত আছে এতিয়াই ধৰিব পাৰে। কিয় ধৰা নাই, ইয়াৰ আঁৰত কি আছে? গতিকে আমাৰ এইটো একদম মানে ওপৰৰ প্ৰশাসনৰ পৰা কিবা পৰিকল্পিত কিবা আছে নেকি? এতিয়া হিন্দু মুছলিমৰ এটা কমিউনেল ভায়োলেন্স হওক নেকি? ইয়াৰ কাৰণে কি লাভ জিহাদৰ যিটো মানে আগতে যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ বাল্য বিবাহ ক্ষেত্ৰত বহুত সক্ৰিয় ভূমিকা লৈছিল যে 18 বছৰ তলত হ'লে তেওঁক এৰেষ্ট কৰিব বা তেনেকুৱা আমি শলাগ লৈছিলোঁ। আজি এই আমি ভিক্টিম পৰিয়ালৰ ছোৱালীজনৰ বয়স 18 বছৰ বিল' 18। গতিকে তেখেতক কি ন্যায় দিছে? গতিকে আমি শীঘ্ৰে অনুৰোধ জনাম যে অসম গৃহ বিভাগ তথা আমাৰ DGP মহোদয়ক যে এই বিষয়ত খুব শীঘ্ৰে এটা ষ্টেপ ল'ব লাগে। আৰু আমাৰ উপৰোক্ত বক্তা আমচুৰ সন্মানীয় সভাপতি ডাঙৰীয়াই কৈছে যে আমাৰ কাৰ্যসূচীবোৰ ইয়াৰ পিছত আমাৰ ধাৰাবাহিকভাৱে আমাৰ কাৰ্যসূচী চলি যাব। যেনে আমাৰ পথ অৱৰোধ কাৰ্যসূচী, মানে যেতিয়ালৈ আমাৰ ভিক্টিম পৰিয়ালে ন্যায় নাপায় তেতিয়ালৈ আমি সংঘবদ্ধভাৱে তিনিওটা সংগঠনে আমি দল সংগঠনে ঐক্যবদ্ধভাৱে আমি তেওঁ ন্যায় দিবৰ কাৰণে আপ্ৰাণ চেষ্টা চলাই যাম আৰু আমাৰ সংগ্ৰাম চলিবই। ধন্যবাদ। মই সাংবাদিক বন্ধুসকলক মই আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু চাওক, আজি যিটো পৰিৱেশ আমাৰ কলাইগাঁৱত বিৰাজ কৰিছে, যোৱা কিছুদিন আগত পানেৰী থানাৰ অন্তৰ্গত যিজনী ছোৱালী মানে কিডনেপ বুলিয়ে কৈছোঁ, তেনেকুৱা এটা পৰিস্থিতিত মানে সন্মুখীন হ'বলগীয়া মানে হৈছে। আৰু আজিৰ তাৰিখত আমি সংবাদমেল দিব লগা হৈছে। ঘটনাটো হৈছে এনেকুৱা যে কলাইগাঁৱত ইয়াৰ আগতো বহুত ধৰণে এনেকুৱা কিছু ঘটনা ঘটি গৈছে, যাৰ কাৰণে আমি প্ৰশাসনক আমি অনুৰোধ জনাই আহিছিলোঁ বা ল'ৰাৰ গাৰ্জিয়েনক আমি অনুৰোধ জনাই আহিছিলোঁ তেনেকুৱা যাতে কোনো ধৰণৰ পৰিস্থিতিৰ সন্মুখীন আমি হ'ব নালাগে। গতিকে ছোৱালীজনী উদ্ধাৰ কৰি দিয়ক। প্ৰশাসনে উদ্ধাৰ কৰি তেওঁলোকৰ জিম্মাত ৰাখি ছোৱালীজনীৰ পৰা কিছু কথা আমি শুনিম, ছোৱালী গাৰ্জিয়েনে কিছু কথা শুনিব। বাছ যদিহে ছোৱালীজনী মেচিউৰ তেতিয়া মই ক'ব লাগে একো নাই। কিন্তু ছোৱালীজনী গাৰ্জিয়েনে জনোৱা মতে ছোৱালীজনী আনমেচিউৰ। গতিকে যিটো সময়ত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে বাল্য বিবাহত ইমান গুৰুত্ব দিছে, গতিকে সেই সময়ত আজি নাবালক ছোৱালী এজনী যে এনেকুৱা ধৰণে এজন হিন্দু ল'ৰাই লৈ আনিছে, যে ছোৱালীজনী কি পৰিস্থিতিত আছে, ছোৱালীজনী আছে নে নাই সেইটো আমাৰ সন্দেহ হৈছে। গতিকে ইয়াতে প্ৰশাসনে যিটো ভূমিকা লৈছে এই ভূমিকাটো আমাৰ সন্দেহজনক।
এই ভূমিকাটো আমাৰ সন্দেহ হৈছে যে প্ৰশাসনে কিয় এনেকুৱা নিষ্ক্ৰিয় ভূমিকা লৈছে। গতিকে মই আজি বিশেষভাৱে মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাম, ওদালগুৰি যিটো প্ৰশাসনৰ বিভাগ আছে একেবাৰে নিষ্ক্ৰিয় বুলি আমি অনুভৱ কৰিব পাৰিছোঁ। তেওঁলোকক কলাইগাঁও থানা, টংলা থানা, পানেৰ থানা, তিনিটা থানাতে আমি অৱগত কৰোঁ, তিনিটা থানাতে আমি বহিছোঁ। আমাৰ SDPO মহোদয়ক আমি অনুৰোধ কৰিছোঁ যে ছাৰ ছোৱালীজনী যেনেকৈ নহওক উদ্ধাৰ কৰি দিয়ক, কাৰণ যিহেতু এজনী মুছলিম ছোৱালী এজন হিন্দু ল'ৰাই লৈ অনা বুলি আমি গম পাইছোঁ। গতিকে এনে ক্ষেত্ৰত আপুনি ছোৱালীজনী উদ্ধাৰ কৰিলে আমাৰ দুটা পক্ষৰে মানে আমি শান্তিত থাকিব পাৰিম বুলি ছাৰক আমি অনুৰোধ কৰিছিলোঁ। তাৰপিছত SP মহোদয়কো আমি সাক্ষাৎ কৰি পেলাই তেওঁক আমি অনুৰোধ জনাইছিলোঁ, কিন্তু তেওঁলোকে আমাৰ অনুৰোধৰ ফালে কোনো গুৰুত্ব নিদিলে। আৰু এতিয়া আমচু ABAMCU নেমচুৱে মিলি আজি সংবাদমেল দিছোঁ আৰু লগতে আপোনালোকক এইটোও জনাইছোঁ যে ইয়াৰ পিছত যিখিনি নেকি কাৰ্যসূচী আমি ঘোষণা কৰিছোঁ, এই কাৰ্যসূচীত কোনো ধৰণৰ যদি অপ্ৰীতিকৰ ঘটনা যদি সংঘটিত হয় ইয়াৰ বাবে প্ৰশাসন জগৰীয়া হ'ব। এইখিনিয়ে মই ইয়াৰ মাজতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে এই বস্তুটো যিটো ল'ৰা আৰু ছোৱালী, এই হিন্দু ল'ৰা আৰু মুছলিম ছোৱালী, এই ঘটনাটো লৈ যিটো ৰাইজৰ মাজত যি মানে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে, আজিৰ তাৰিখত আমি মানুহখিনি কণ্ট্ৰল কৰি ৰাখি আছোঁ যে আমি প্ৰশাসনৰ লগত আমি আছোঁ, আমি কাম কৰি আছোঁ, তেওঁলোকে চেষ্টা কৰি আছে, তেওঁলোকে ওলাই দিব। আজিৰ তাৰিখত যদি কাৰ্যসূচী ল'ব লগা হয়, সেই মানুহখিনি যদি ওলাই আহে, সেই মানুহখিনি ওলাই অহাৰ পিছত যিটো মানে পৰিৱেশৰ সৃষ্টি হ'ব, ইয়াত যদি কোনো ধৰণৰ অপ্ৰীতিকৰ কোনো পৰিস্থিতিৰ সৃষ্টি হয়, তাৰ কাৰণে কিন্তু আমি জগৰীয়া নহওঁ। তাৰ কাৰণে আমাৰ জিলা প্ৰশাসন সম্পূৰ্ণভাৱে দায়ী হ'ব। এইটোৰ কাৰণে এইকাৰণে দায়ী হ'ব, তেওঁলোকক বহুত সময় দিয়া গ'ল। এজনী ছোৱালীয়ে এজন ল'ৰাক উদ্ধাৰ কৰোঁতে তেওঁলোকৰ 10 দিন সময় নালাগে, মাত্ৰ তেওঁলোকৰ 5 ঘণ্টাৰ কাম, 10 ঘণ্টাৰ কাম। আজি কিমান 100 ঘণ্টা মানে 500 ঘণ্টা পাৰ হৈ গৈ আছে, তেওঁলোকে সৰু কাম এটা কৰিব পৰা নাই। ওদালগুৰি জিলা প্ৰশাসন ইমানখিনি নিষ্ক্ৰিয় হৈছেনে, তেওঁলোকে ইমানে বিকল হৈছেনে, তেওঁলোকে ছিষ্টেমত ধৰিব নোৱাৰে নেকি, ট্ৰেক কৰিব নোৱাৰে নেকি? তেওঁলোকেতো ছোৱালীৰ মোবাইলত ফোন কৰিব পাৰে, যদি ছোৱালীৰ মোবাইলটো ট্ৰেক কৰি তেওঁলোকেতো উঠাই লৈ নিব পাৰে, তেওঁলোকে এইটো কিয় নকৰে? তেওঁলোকে যদি এইটো বস্তুত গুৰুত্ব নিদিয়ে, আমি আন্দোলন কৰিম। আৰু আন্দোলন কৰাৰ পিছত যদি কিবা মানে মানে কিবা পৰিস্থিতি হয়, তাৰ বাবে আমি দায়ী নহয়, তাৰ বাবে ওদালগুৰি জিলা প্ৰশাসন দায়ী হ'ব। ধন্যবাদ।